হৰ হৰ মহাদেৱ, ৰাধে ৰাধে, জয় শ্ৰীকৃষ্ণ। নমস্কাৰ সময়খিনি কি খবৰ আপোনালোকক, আশা কৰোঁ সকলোৱে ভালে আছে। আৰু মোৰ বৃন্দাবনৰ কেদাৰনাথ ধামৰ চাইকেল যাত্ৰাৰ আজি দ্বিতীয়টো দিন। আৰু আজি বৰ্তমান হাউলিতে আছোঁ। এইফালে চাব পাৰে নায়াৰা পেট্ৰল পাম্প। আৰু কালি আছিলোঁ আমি ইয়াত, মই ইয়াত আছিলোঁ মানে এইটো ৰুমত আছিলোঁ। তো এইফালে চাব পাৰে একদম চাইকেলটিকে ধুনীয়াকৈ একদম ৰেডি কৰিলোঁ। তো পাম্প চাম্প চেক কৰি কিনে পানী চানী লৈ কিবা এটা খাই কিনে মই ওলালোঁ আৰু ধুনীয়াকৈ। তো গৈ থাকোঁ, তো লগ পাইছোঁ আপোনালোক ওলাই কিনে। তো গাছ ওলাই দিলোঁ আৰু চাব পাৰে পিছফালে একদম ৰ'দটো একদম পূৰা বহি আছে বঢ়িয়াকৈ, একদম ঠেং তুলি বহি আছে ৰ'দে। মানে ৰাতিপুৱা গাইছ কি ৰ'দ দিছেহে একদম ৰাতিপুৱা ওলাব পাৰিলে ভাল, কিন্তু নোৱাৰি না গাইছ। আৰু পিছফালে কেনেকুৱা হৈ আছে মুখখন ক'ব নোৱাৰোঁ, কাৰণ পিছফালে মানে ৰ'দটো আছে না, সেইটো অলপ কিবা বেলেগো কেম্বা দেখিব পাৰে। কিন্তু মানে গাইছ ৰাতিপুৱা ওলাব পাৰিলে ভাল, কিন্তু ৰাতিপুৱা কাম থাকে মানে ভিডিঅ' কিবা কিবি কাম থাকে না, সেইটো কাৰণে মানে লেট হৈ যায়, কিন্তু উপায় নাই আৰু। তো ওলাই দিলোঁ আৰু এতিয়া বৰপেটা পাম আৰু বেছি নাই, তো গৈ থাকোঁ। তো লগ পাই আছোঁ বাটত আপোনালোক। মই অকণমান ইয়াত এই বেকী আশ্ৰমৰ মানে বেকী নদীৰ ওচৰতে দলঙৰ ওপৰত অকণমান ৰখিলোঁ, এয়া মাছ মাৰি আছে। তো তাৰ মাজতে দাদা আহি পালে। দাদাৰ নামটো বিশ্বজিৎ ক্ষত্ৰিয়। আৰু আপোনাৰ ইয়াতে ঘৰ নেকি আপোনাৰ? আগতে তো দাদাই মোৰ কাৰণে পানী চিপছ এনেকৈ লৈ আহিছে। থেংক ইউ আপোনাক, বহুত বহুত ধন্যবাদ। আৰু আপুনি ভালকৈ ঘূৰি আহক, এইটো মনৰ আশাজনী পূৰ্ণজনী হয়, এইটো আমাৰ ভাল লাগব। থেংক ইউ। তো দাদা এইখিনি মৰম সঁচাকৈ বহুত অতুলনীয় আৰু ভাল লাগিলে দাদাৰ মৰমখিনি। তো দাদা গৈ থাকোঁ না, হৰ হৰ মহাদেৱ। তো কৈছা দাদাজনে মোক কৈছে যে দাদাই বোলে একদম স্পীড আহিছে বোলে, ই ৰিক্সা চলাই দাদাজনে। তো দাদাই কৈছে যে মই একদম স্পীড আহিছোঁ, ভাবিছোঁ তোমাক লগ পাম নে নাপাম। কৈছে তুমি ইমান স্পীড আহি আছা, এতিয়াই তাতে দেখা পাইছোঁ তুমি আহি বেকী নদী পাৰ হৈ আহিলা তুমি, সেনেকৈ কৈছে। মই ক'লোঁ মইতো আহিয়ে থাকিম, যে মইতো এনেকৈ ৰখি থাকিব নোৱাৰোঁ ন, কাৰণ মই ইমান দূৰখিনি যাব লাগিব, কভাৰ কৰিব লাগিব মোৰ সময়মতে। মইতো এটা টাইম ধৰি আহিছোঁ ন, সেই টাইমটোত মইতো গোটেইখিনি কভাৰ কৰিব লাগিব। মোৰ যিটো মানে সপোন, সেই সপোনটো পূৰণ কৰিব লাগিব সেইখিনিৰ ভিতৰত, গতিকে মইতো আহিবই লাগিব ওচৰত, এইটো আৰু উপায় নাই। তো দাদাজনে সঁচাকৈ ভাল লাগিলে লগ পাই। আৰু দাদাজনে মানে কৈ গৈছে যে ভিডিঅ'তে চাই থাকিম বুলি। তো ধন্যবাদ দাদা, আপোনাক ভিডিঅ'ৰ জৰিয়তে বহুত বহুত ধন্যবাদ জনাইছোঁ। আপুনি যে ইমানখিনি মৰম দিলে মোক, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। তো গাইজ বঙাইগাঁও পামেই আৰু বেছি নাই, তো গৈ থাকোঁ মই। জয় জুবিন দা, হৰ হৰ মহাদেৱ। চ' আহি এইফালে অকণমান ৰখি দিলোঁ পেট্ৰল পাম্প এটাত। আৰু মানে এনেকুৱা গৰম মানে চাব পাৰে গাইজ, ৰ'দ একদম বাপৰে বাপ। আৰু এই আমডালৰ তলত ধুনীয়াকৈ অকণমান জিৰাইছোঁ আৰু ঠাণ্ডা পানী ল'লোঁ। বাপৰে বাপ গাইজ, মানে ফাটি গৈছে বুলি কৈছোঁ না, একদম ফাটি গৈছে। এই মেঘ মেঘেই নাই চাব পাৰে। এইখিনি মেঘ কি হ'ব, অলপ মানে ৰ'দটোতো অলপ কমিলে মানে ভাল আৰু মানে চাইকেল চলাব। এতিয়া আৰু মানে ডাইৰেক্ট পিছফালে ৰ'দ পৰি থাকে ন, সেইটো মানে দিগদাৰ আৰু। তো ইয়াৰ পৰা আৰু ওলাই দিওঁ লাহে লাহে। তো লগ পাইছোঁ আপোনালোকক। ফাইনেলি আহি বঙাইগাঁৱত এণ্টাৰ কৰি দিলোঁ বঢ়িয়াকৈ। তো এতিয়া যাই থাকোঁ আৰু একদম পূৰা। আজি যিমানখিনি পাৰোঁ চাওঁ, আজি মানে ইয়াৰ পৰা শ্ৰীৰামপুৰটো বহুত দূৰ হৈ যাব। তো আজি যিমানখিনি পাৰোঁ আৰু যাই থাকোঁ, কাৰণ মানে ৰ'দটো বহুত ৰ'দ দি আছে না, সেইটো কাৰণে মানে ভালকৈ চাইকেল চলাব পৰা নাই, মানে একদম অসহ্য লাগি যায়, মানে মাথা ভাল নালাগে। কিন্তু তথাপিতো মই পানী খাই আছোঁ, সেইকাৰণে আজি অলপ শক্তি পাই আছোঁ। তো মানে যিমান পাৰে সিমান পানী খাই থাকিব লাগে, সেইটোৱে কথা। তো পানী খাই আছোঁ, একদম কথা নাই। তো এতিয়া বঙাইগাঁৱত এণ্টাৰ কৰি দিলোঁ। আমাৰ নলবাৰী জিলা আৰু বৰপেটা এনেকৈ চব পাৰ কৰি আহি বঙাইগাঁৱত সোমাই দিলোঁ। তো যাই থাকোঁ লাহে লাহে। তো চাই থাকিব শেষলৈকে ভিডিঅ'টো। তো গাইজ অকণমান ৰখিছোঁ, মানে বাপৰে বাপ এনেকুৱা ৰ'দ দিছে, মানে তামাম গৰম। আৰু এই অলপ চলপ পাহাৰ দেখিছোঁ অলপ চলপ মই পাহাৰ। তো ৰ'দ চাব পাৰে কেনেকুৱা ৰ'দ দি আছে। তো এই ৰ'দত মই চাইকেল চলাই আছোঁ কেনাই। তো বঢ়িয়া যাই থাকোঁ লাহে লাহে, এনেকৈ জিৰাই যাব লাগিব, কাৰণ মানে আমাৰ ইয়াত বহুত ৰ'দ। মানে সেইফালে শ্ৰীৰামপুৰ পাৰ হোৱাৰ পিছত সেইফালে ধুনীয়া ছায়া আহি যায় আৰু, মানে যিহেতু ফৰেষ্ট এৰিয়া না, চাৰিওফালে ৰাস্তা মানে চব ফৰেষ্ট এৰিয়া, যিহেতু সেইকাৰণে মানে ধুনীয়া ছায়া পায়, অলপ ঠাণ্ডা সেইফালে। তো এতিয়া অলপমান বতাহ দিছে আৰু। তো এইফালে মোৰ বাচন্তি ধুনীয়াকৈ আছে, অকণমান ৰেষ্ট ল'ব দিছোঁ বাচন্তিক, লগতে মই ৰেষ্ট লৈ লওঁ। আৰু আগত গৈ কিবা এটা খাব লাগিব, ভোক লগা নাই, কিবা এটা খাব লাগিব, তেতিয়া অলপ এনাৰ্জি পাম। তো গাইছ বঙাইগাঁও এণ্টাৰ কৰি কিনে বহুতখিনি আহিলোঁ। আহি মানে এখনো ভাল মানে হোটেল পোৱা নাই খানা খাবলৈ, আৰু মানে বহুত কম হাইৱে কাষত দোকানখিনি। তো এইখন এখন দোকান পাইছোঁ, তো তাত
পেকেট বিস্কুট আৰু এটা ঠাণ্ডা এটা লৈছোঁ আৰু বৰ্তমান এইখিনি খাওঁ আৰু যদি আগত হোটেল পাওঁ তেতিয়াহ'লে ভাতটো খাই ল'ম এইখিনি খাই লোৱাৰ পৰাই তো বহুতখিনি আহিলোঁ আৰু আহি পেলাই পেট্ৰল পাম্পত ৰখিছোঁ তো এইফালে মোৰ পিছফালৰ পেট্ৰল পাম্পটো আৰু এডাল মধুৰিআম আছে মোক খুৰী এজনীয়ে কৈছে যে মধুৰিআম আছে খাই লোৱা ইয়াত ভাল পাবা বোলে তো চাব পাৰি এইফালে মধুৰিআম পূৰা একদম লাগি আছে বহুত লাগি আছে তো ইয়াৰ পৰা কেইটামান পাৰোঁ ৰ'ব মই কিন্তু পাৰিবৰ কাৰণেচোন লাঠিও নাই পাৰোঁ কেনেকৈ এতিয়া ইয়াৰ মই ইয়াত চাব পাৰে তো পাৰিব পৰা কিবা লাঠি হ'লে ভাল হয় এই গছতে উঠি যাওঁ নেকি ৰ'ব গাইছ পাৰোঁ ৰ'ব মই দুটামান চ' গাইছ ফাইনেলি ছাকচেছ দুটা পাৰিলোঁ দিয়ক কিবাকৈ এই ৰ'দত গাইছ ভাল লাগিব খাই বঢ়িয়া খাই লওঁ ৰ'ব মজাকৈ চ' এইফালে মই ওলাই দিলোঁ আৰু প্ৰায় 1.5 ঘণ্টামান বহিলোঁ মানে ৰ'দটো বহুত কাঢ়া ৰ'দ দিছে তো এতিয়া অলপমান ৰ'দটো কমি গ'ল আৰু এতিয়া যাওঁ মানে আগত যদি হোটেল পাওঁ তো হোটেলত ভাতটো খাই ল'ব লাগে প্ৰায় 2:30 বাজিল তো যাওঁ সোনকালে যাই পেলাই ভাতটো খাই লওঁ আৰু সোনকালে হৰ মহাদেৱ কৈছা মই আহি ডাউকিজাৰৰ আশ্ৰমখনত ৰখিলোঁ তো ভাতটো খাব এইফালে চবৰে ধুনীয়াকৈ নিৰামিষ ভাত লৈ ল'লোঁ আৰু এইফালে মোৰ কাৰণে পিঁয়াজ আনি আছে ৰ'ব তো আৰু এই আশ্ৰমখন বঙাইগাঁৱতে পৰে তো মই দেখাই আছোঁ আপোনালোকৰ আশ্ৰমখন মই ভাতটো খাই লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ মই তো গাইছ হৈ গ'ল খোৱা লোৱা আৰু এইফালে চাব পাৰে একদম মানে যিহেতু হানুমা চলি আছে ন সেইকাৰণে ইয়াত মানে কাৱাৰী যাত্ৰা আহে মানে বলবমৰ কাৰণে আৰু এইফালে আশ্ৰম তো এবাৰ তলত যাই চাওঁ ৰ'ব আৰু এইফালে মই বাসন্তীক পূৰা ৰেষ্ট ল'ব দিছোঁ কিমাননো আৰু দৌৰাম ইয়াক তো বঢ়িয়াকৈ যাওঁ ৰ'ব তো বহুত ধুনীয়া নাজাৰা মানে সঁচাকৈ বহুত ভাল লাগে দেই সঁচাকৈ ভাল লাগিছে কিন্তু নাজাৰাটো ৱাও শিৱলিং বনাইছে ইয়াত বাপৰে বাপ মই দেখাই আছোঁ অলপমান তলত নামি আহিব লাগিব ন ৰ'দ কিন্তু দিছে দেই গাইছ বাপৰে বাপ এনেকুৱা ৰ'দ দিছে নহয় একদম ফাটি গৈছে তেতিয়া একদম কি কম টিকা ফাটি গৈছে একদম ৰ'দ আৰু একদম নাজাৰাটো বহুত ভাল লাগিছে সঁচাকৈ বহুত ভাল লাগিছে তো এইফালে চাব পাৰে একদম শিৱলিং বনাইছে ইয়াত এইবিলাক চাব পাৰে এইটো শিৱলিং বহুত ডাঙৰ শিৱলিং বনাইছে তো আপোনালোকক ফাইনেলি দেখাই দিম নেকি চাব বিচাৰে তো ফাইনেলি চাব পাৰে চাওক সঁচাকৈ বহুত ধুনীয়া লাগিছে দেই আৰু এই নদীটোৰ নাম হ'ল ৰাই নদী বুলি কয় এইটো ৰাই নদী বোলে বঢ়িয়া তো সঁচাকৈ নজাৰাটো মজা লাগিছে কিন্তু দেই কিন্তু মই ৰ'দৰ কাৰণে গাইছ মানে চকুত হাত দিব লগা হৈছে আৰু এইফালে মাছ মাৰি আছে তো যাওঁ এবাৰ ইয়াৰ পৰা যাওঁ আৰু কি মাছ পাইছে মই চাওঁ ৰ'ব দিয়ক ঠিক গাইছ মই ইয়াৰ পৰা যাওঁ তো ওলাওঁ আৰু ইয়াৰ পৰা লাহে লাহে 4:30 বাজিলে হৰ মহাদেৱ তো গাইছ হৈ গ'ল খোৱা লোৱা একদম জিৰাই একদম আহি গ'লোঁ আৰু একদম ৰ'দটো চাব পাৰে কেনেকুৱা ৰ'দ বাপৰে বাপ সেইকাৰণে মুখত এখন মাৰি লৈছোঁ একদম আৰু উপায় নাই যিটোৱে ৰ'দ দিছে মানে একদম ফাটি গৈছে একদম আৰু তো এইফালে চাব পাৰে এইটো ৰাই নদী ভাল লাগিছে কিন্তু জেগাখিনি তো গৈ থাকোঁ আৰু আগলৈকে লগ পাম আৰু এতিয়া যিমানখিনি পাৰোঁ মই যাই থাকোঁ হৰ মহাদেৱ তো গাইছ এফালে চাব পাৰে এইফালে শিলিগুৰি ইফালে যাব লাগিব এই পতা এখন উৰি আছে আৰু তো এইফালে চাব পাৰে বঢ়িয়াকৈ মই জুম কৰি দিওঁ শ্ৰীৰামপুৰ বঙাইগাঁও শিলিগুৰি তো যাওঁ আৰু ইয়াকে একদম চাব পাৰে তো মই যাই থাকোঁ এইটো চাওকচোন কি গাধ গাইছ এইটো ইয়াৰো বঢ়িয়াকৈ একদম চাব পাৰে এইফালে শিলিগুৰি ছাইড ৰাস্তা লৈ ল'লোঁ আৰু এইফালে ধুনীয়া চাই চাব পাৰে আৰু এইফালে মোৰ বাসন্তী এইফালে ধুনীয়াকৈ কুঁহিয়াৰৰ ৰস বেছি আছিলে এইবিলাক ময়ো লৈ ল'লোঁ খাই লওঁ অলপমান এতিয়া মানে অলপমান এনাৰ্জি পাম আৰু মানে গাটো অলপ ভাল লাগিব তো খাই লৈ ইয়াৰ পৰা যাই থাকোঁ আৰু তো চাই যাওঁ এতিয়াই ভাল লাগিব আৰু চাইকেল চলাই চাওঁ চ' গাইছ তাৰ পৰা ওলাই দিলোঁ আৰু আজিৰ পৰা আৰু পাই গ'লোঁ আৰু ফৰেষ্ট এৰিয়া চাব পাৰে চাৰিওফালে একদম মানে জংঘলে জংঘল এনেকুৱাই ৰাস্তা মানে আৰু শ্ৰীৰামপুৰ শিলিগুৰিলৈকে এনেকৈ মানে বহুত দূৰলৈকে এনেকৈ মানে এনেকুৱাই ৰাস্তা আলিপুৰদুৱাৰ চোৱাৰখিনি তো এনেকৈ পাৰ কৰিব লাগিব আৰু আপোনালোকৰ আশীৰ্বাদ লৈ তো এনেকৈ যাই থাকোঁ আৰু তো
এই বাপৰে বাপ ৰ'দ মাজে ৰ'দ আহি যায় আৰু উপায় নাই গাইছ ৰ'দ পৰিলেও ভালেই লাগে মাজে মাজে ৰ'দটো থাকিলে কিবা এটা সাহস পায় অলপ আন্ধাৰ আন্ধাৰ লাগিলে মানে এনেকুৱা লাগে যে আৰু মানে আন্ধাৰ হ'ল চাগে এনেকুৱা এটা লাগি যায় মানে অলপ ভয় লাগি যায় ৰ'দটো থাকিলে অলপ ভাল লাগে কিন্তু এইফালে ফুৰা আহিছে উল্টাকৈ চাওক চাওক তো এইফালে বঙাইগাঁও কিমান 7 কিলোমিটাৰ একো দেখাই পোৱা নাই মানে গোসাইগাঁও 77 কোকৰাঝাৰ 56 বেছি নাই আৰু গাইছ এইখিনিয়ে আৰু কালি কোকৰাঝাৰ সোমাই দিম আৰু তো যাই থাকোঁ গাইছ লাহে লাহে তো হৰ মহাদেৱ এই গাইছ গোসাইগাঁও পাৰ কৰি আহিলোঁ আৰু এতিয়া বাজে 6টা আৰু এই 6টা বজাৰ মানে গধূলি হোৱাৰ আগে আগে মানে এটা ধুনীয়া এটা সৌন্দৰ্য চাব পাৰে চাওক কি ধুনীয়া লাগে চাব পাৰে কিন্তু গাইছ এই ব্ৰিজ মাখনত চাইকেল উঠাতে জান গুচি যোৱা পায় মানে ইমান ওখ ঐ আৰু আগত এখন আছে একেলগে গাইছ চেচ দে আজি ইয়াৰ চালা তো গধূলাৰ আগে আগে থকা জেগাটো চাব লাগে আৰু চাওক ক'ত থাকোঁ জেগাখিনি চাই ল'ব লাগিব তো লগ পাই আছোঁ আপোনালোকক গাইছ 6:30 বাজিল তো এতিয়া থকা জেগাটো চাব লাগে আৰু ভালেখিনিও আহিলোঁ মানে এইখিনি সময়ত মানে চাইকেল চলাব বহুত ভাল মানে একদম ঠাণ্ডা পৰি থাকে না ৰ'দটোত নাথাকে গৰম ভাৱটো নাথাকে সেইকাৰণে চাইকেল চলাব খুব ভাল সেই য'চতে পূৰা একদম মই নৰখাকৈ প্ৰায় 11-12 কিলোমিটাৰমান চলাই দিলোঁ একেলগে তো এতিয়া বেছি নাযাওঁ আৰু যিহেতু এইটো লাইনত মানে গাড়ীৰ হেৰিটো বহুত না সেইকাৰণে এতিয়া থাকি দিব লাগিব তো ক'ৰবাত জেগাটো চাব ল'ব তো মই বোলে কিবা সুন্দৰী এই চাব পাৰি সুন্দৰী আৰু এইফালে চাব পাৰি নাজাৰা কি মজা হা বঢ়িয়া নাজাৰা কিন্তু চাব পাৰে কি ধুনীয়া তো যাই থাকোঁ আৰু যাই কিনে মই চাই লওঁ জেগাখিনি চ' গাইছ ফাইনেলি আহি পালোঁ চিৰাং কাশীকুত্ৰা বুলি কয় এইখিনি আৰু এইটো ইণ্ডিয়ান অইল চাব পাৰে আৰু এইফালে মোৰ বসন্তী আৰু থকা জেগাখিনি আজি ধুনীয়াকৈ মোক কৈছে ইয়াত ক'ৰবাত টেণ্টটো টানি লোৱা কিন্তু মই জেগাখিনি ধুনীয়াকৈ চাই লৈছোঁ তো অকলে মানে টেণ্টটো টানাৰ কাৰণে ধুনীয়া হ'ব এইখিনি জেগাত চাওক বঢ়িয়া হ'ব এইখিনি তো এতিয়া টেনশ্যন টানি ৰেডি কৰি লওঁ আৰু কিবা এটা খাই কিনে মই ৰেষ্ট ল'ব লাগিব তো ইয়াতে আজি ভিডিঅ'টো সামৰণি কৰি দিওঁ তো যিসকলে ইউটিউবত চাই আছে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব আৰু যিসকলে ফেচবুকত চাই আছে তো আপোনালোকে ফ'ল'টো কৰিবলৈ নাপাহৰিব প্লিজটো ফ'ল' কৰি থৈ দিব হৰ হৰ মহাদেৱ জয় শ্ৰীৰাম জয় শ্ৰী কেদাৰ ৰাধে ৰাধে